জনসভাৰ আয়োজন কৰিছিল। জনসভাৰ সকলো বক্তাৰে বিষয় আছিল একেটাই, ভাৰতীয়সকল পৌতলিক, তেওঁলোকে দেৱ দেৱীৰ পূজা কৰে, তেওঁলোকে নাৰী আৰু সমাজৰ বিভিন্ন নিম্ন জাতিক পদদলিত কৰি ৰাখে আৰু তেওঁলোকৰ জীৱন কুসংস্কাৰেৰে পৰিপূৰ্ণ। একমাত্ৰ যীশুৰ আৰাধনাইহে তেওঁলোকৰ আত্মাক মুক্তি দিব পাৰে। সেয়েহে ভাৰতলৈ পঠোৱা মিছনাৰীৰ সংখ্যা কমাব নালাগে, বঢ়াবহে লাগে। পিছবেলা সন্ধিয়া ডেট্ৰিয়েটৰ অপেৰা হাউচত স্বামীজীয়ে আকৌ বক্তৃতা প্ৰদান কৰিছিল। বিষয় আছিল ভাৰতত খ্ৰীষ্টান ধৰ্ম। তেওঁ সংক্ষেপে বৰ্ণনা কৰিলে স্পেনিছ আৰু পৰ্তুগীজসকলে কেনেকৈ বিচ্ছিন্নভাৱে ভাৰতত খ্ৰীষ্টান ধৰ্ম প্ৰচাৰ কৰাৰ প্ৰয়াস কৰিছিল। লগতে তেওঁ উল্লেখ কৰিলে যে খ্ৰীষ্টান মিছনাৰীসকলৰ ধৰ্মান্তৰকৰণৰ প্ৰচেষ্টা কেৱল নিৰৰ্থকে নহয়, বিপজ্জনকো। তেওঁৰ যুক্তি আছিল পৃথিৱীৰ ভিতৰত যদি এটাই মাত্ৰ ধৰ্ম প্ৰতিষ্ঠিত হয় তেনে ধৰ্মৰ কোনো বৈচিত্ৰ্য নাথাকিব। তেনেহলে কালক্ৰমত পৃথিৱী ধ্বংস হ'ব। প্ৰকৃতিৰ মাজত বৈচিত্ৰ্য যিদৰে সহজাত, মানুহৰ ধৰ্ম আৰু সমাজৰ ক্ষেত্ৰতো ই স্বাভাৱিক বুলি মানি লোৱা উচিত। বক্তৃতাত তেওঁ কৈছিল প্ৰত্যেকটো ধৰ্মই আচলতে এটা কথাই কয়, মানুহৰ প্ৰতি ভাল পোৱা, সৎ আৰু ন্যায়পৰণ হোৱা আৰু সত্যক সকলো প্ৰকাৰে মানি চলা। যীশুৰ চৰিত্ৰৰ মাজতো দেখা গুণবোৰ আমি ভগৱান বুদ্ধৰ চৰিত্ৰতো দেখা পাওঁ। আমি সকলো ধৰ্মৰ একত্ৰীকৰণ নিবিচাৰোঁ। সকলো ধৰ্মৰ মাজত আমি বিচাৰোঁ শান্তিপূৰ্ণ সহ অৱস্থান আৰু আনৰ ধৰ্মৰ প্ৰতি শ্ৰদ্ধাপূৰ্ণ মনোভাৱ। আমেৰিকা বস্তুবাদী দিশত বহুত আগুৱাই গৈছে, কিন্তু আধ্যাত্মিকতাৰ ক্ষেত্ৰত এই দেশ বহুত পিছুৱাই আছে। এই আধ্যাত্মিকতাৰ অধিক অভিব্যক্তি দৰ্শনত কোনোবা উৎসুক হলে তেওঁ যাব লাগিব হিন্দু ধৰ্মৰ ভাৰতবৰ্ষলৈ। স্বামী বিবেকানন্দৰ জাতিৰ জীৱন আদৰ্শক পুনৰ প্ৰতিষ্ঠা কৰাৰ প্ৰয়াস কৰিছিল। ত্যাগ আৰু সেৱাকে তেওঁ ভাৰতৰ জাতীয় জীৱনৰ আদৰ্শ বুলি বিশ্বাস কৰিছিল আৰু এই দুইটা বিষয়ত জাতিক উন্নীত কৰাৰ কৰ্মযজ্ঞত যুৱক সমাজক আত্মনিয়োগ কৰিবলৈ আহ্বান জনাইছিল। স্বামীজীয়ে যুৱচামক দুখীয়া, অজ্ঞ আৰু নিপীড়িত মানুহৰ বেদনা তেওঁলোকৰ প্ৰাণত অনুভৱ কৰিবলৈ পৰামৰ্শ দিছিল। যুৱচামক তেওঁ কৈছিল, আগবাঢ়ি যোৱা, ভয় নকৰিবা। ওপৰত তাৰকা বিভূষিত অনন্ত আকাশৰ পিনে ভয়াতুৰ দৃষ্টিৰে চাই নাভাবিবা, ই তোমাক পিহি পেলাব। অপেক্ষা কৰা, দেখিবা কিছু সময়ৰ ভিতৰতে সকলো তোমাৰ ভৰিৰ তলত। চৰিত্ৰই বাধা বিঘিনিৰ দৃঢ় প্ৰাচীৰৰ মাজেদি বাট উলিয়াই ল'ব পাৰে। দুখীয়াসকলৰ মনোবেদনা অনুভৱ কৰা। দিনে দিনে ডুবি যাব ধৰা কোটি কোটি ভাৰতবাসীৰ উদ্ধাৰৰ কাৰণে তোমালোকে ওৰে জীৱন ব্ৰত কৰা। ৰাষ্ট্ৰ নিৰ্মাণত স্বামীজীয়ে প্ৰদান কৰা এক গুৰুত্বপূৰ্ণ বক্তৃতা আছিল ভাৰতৰ ভৱিষ্যত। ইয়াতো স্বামীজীয়ে যুৱচামক আহ্বান জনাই কৈছিল, আমাৰ ধৰ্মই আমাৰ সন্মিলন ভূমি, সেই ভিত্তিতে আমাৰ জাতীয় জীৱন গঢ়ি তুলিব লাগিব। ভাৰতবাসীয়ে প্ৰথমে বিচাৰে ধৰ্ম, তাৰ পিছত অন্যান্য বস্তু। সেই ধৰ্ম ভাৱকে বিশেষভাৱে জগাই তুলিব লাগিব। তাৰ কাৰণে ইমান দিনলৈ সৰ্বসাধাৰণৰ অগোচৰত থকা সকলো তত্ত্ব জনসাধাৰণৰ মাজত বিস্তাৰিত কৰিবই লাগিব। লগতে সংস্কৃত শিক্ষাকো আমি পালন কৰিব লাগিব, অনুসৰণ কৰিব লাগিব। কাৰণ সংস্কৃত শিক্ষাৰে সংস্কৃত শব্দৰাজি উচ্চাৰণ কৰাৰ লগে লগে জাতিৰ মাজত এক গৌৰৱ, এক শক্তিৰ ভাৱ জাগিব। আমি এনে এটা মন্দিৰ সাজিব লাগিব
যিটো হ'ব অসাম্প্ৰদায়িক, য'ত সকলো সম্প্ৰদায়ৰ শ্ৰেষ্ঠ উপাস্যসকলৰ মাথো উপাসনা হ'ব। ইয়াৰ বাবে মই বিচাৰো কেইজনমান যুৱক, বেদে কৈছে আশাপূৰ্ণ বলিষ্ঠ দৃঢ়চেতা যুৱকসকলেই ঈশ্বৰ লাভ কৰিব পাৰে। আপোনালোকৰ ভৱিষ্যত জীৱনৰ পথ নিৰ্ধাৰণ কৰাৰ এইটোৱে সময়। যিমান দিন যৌৱনৰ তেজ আছে, যিমান দিনলৈ আপোনালোক কৰ্মশ্ৰান্ত নহয়, যিমান দিনলৈ আপোনালোকৰ যৌৱনৰ নবীনতা আৰু সতেজতা আছে, কামত লগাৰ এয়াই সময়। জীৱন ক্ষণস্থায়ী, কিন্তু আত্মা অবিনশ্বৰ আৰু অনন্ত। গতিকে মৃত্যু যেতিয়া নিশ্চিত, আহক এক মহান আদৰ্শলৈ তাত সমস্ত জীৱন নিয়োজিত কৰোঁ। স্বামী বিবেকানন্দৰ এই পৰামৰ্শসমূহ অনন্ত কাললৈ প্ৰাসংগিক। জীৱনৰ আমি দুটা পৰ্যায়ৰ সন্মুখীন হওঁ, জন্ম আৰু মৃত্যু। জন্ম আৰু মৃত্যুৰ মাজৰ সময়ছোৱা কেনেকৈ পাৰ হৈ যায় কোনেও গমকেই নাপায়। সিদিনাখন আমি মাৰ কোলাত আছিলোঁ, সিদিনাখন আমি প্ৰাথমিক বিদ্যালয় পালোঁ, চাওঁতে চাওঁতে বিশ্ববিদ্যালয় পাছ কৰিলোঁ, চাওঁতে চাওঁতে আমি পিতৃ হ'লোঁ, চাওঁতে চাওঁতে আমাৰ নাতি হ'ল, আৰু চাওঁতে চাওঁতে আমি যাবৰ সময় আহিয়ে পৰিল। আমি যোৱাৰ সময়ত অলপ সময় যদি ঘূৰি চাওঁ, জন্ম আৰু মৃত্যুৰ মাজৰ এই সময়ছোৱা আমি কি ধৰণে পালন কৰিলোঁ। আমি ঘূৰি চাই দেখিম এই সময়ছোৱা আমি মাত্ৰ নিজৰ বাবেই পাৰ কৰি দিলোঁ। কিন্তু আজি মই যোৱাৰ সময়ত নিজৰ বুলি লগত মই একোৱেই লৈ যাব নোৱাৰোঁ। যি ধৰণে কাপোৰযোৰ নোহোৱাকৈ মাৰ কোলাত জন্ম লৈছিলোঁ, মই জীৱন্ত সময়ত নিৰ্মাণ কৰা ঘৰ, আৱাস, পৰিয়াল, পিতৃ মাতৃ সন্তান, যোৱাৰ সময়ত মোৰ লগত কোনোৱেই নাই। যি ধৰণে আহিছিলোঁ সেই ধৰণেই মই এতিয়া উভতি যাম। জীৱনত অহাৰ সময়তো মোৰ কোনো সংগী নাছিল, জীৱনৰ পৰা আঁতৰি যোৱাৰ সময়তো মোৰ কোনো সংগী নাই। কিন্তু পিছলৈ যেতিয়া আমি ঘূৰি চাম যে মই অকলে যাম, কিন্তু মই মোৰ মৃত্যুৰ পিছতো অজস্ৰ জনৰ বাবে মই কৰবাত শিক্ষানুষ্ঠান এখন নিৰ্মাণ কৰি আহিছোঁ। তাত জ্ঞান আৰু প্ৰজ্ঞাৰ আৰাধনা হ'ব। কোনোবা স্থানত মই সমাজৰ বাবে এনে এটা কাম কৰি আহিছোঁ, যি কামে মৃত্যুৰ পিছতো কৰবাত নহয় মোৰ স্বাক্ষৰ বহন কৰিব। জন্ম আৰু মৃত্যুৰ মাজৰ এই খন্তেকীয়া সময়খিনিত আমি সকলোৱে চিন্তা আৰু চেষ্টা কৰিব লাগে যে আমাৰ জীৱন যাত্ৰাৰ স্বাক্ষৰ আমি ক'ত কেনেকৈ এৰি থৈ যাব পাৰোঁ। সদায় আমি এটা কথাই মনত ৰাখিব লাগিব, যি পৰিয়ালৰ কল্যাণৰ বাবে আমি নিৰন্তৰ কাম কৰোঁ, যাৰ কাৰণে আমি সমস্ত কাম সম্পাদন কৰোঁ, ব্যক্তিবাদী চিন্তাই আমাক গ্ৰাস কৰে, মৃত্যুৰ সময়ত কোনেও আমাৰ সংগী নহয়। আমি যেনেকৈ আহিছিলোঁ তেনেকৈ আমি এই পৃথিৱীৰ পৰা আঁতৰি যাব লাগিব। স্বামী বিবেকানন্দৰ মহান চিন্তা, দৰ্শন আৰু আদৰ্শৰে অনুপ্ৰাণিত হৈ উঠি অহা চামে আমাৰ গৌৰৱময় অতীতৰ জ্ঞানেৰে নিজক সমৃদ্ধ কৰি ভৱিষ্যতৰ ভাৰতবৰ্ষ নিৰ্মাণ কৰিব লাগিব। আনন্দলায়ৰ দৰে প্ৰচেষ্টাই কৰবাত নহয় কৰবাত স্বামী বিবেকানন্দৰ আদৰ্শক বাস্তৱত ৰূপ দিয়ে। স্বামী বিবেকানন্দই এখন এনে সমাজ নিৰ্মাণৰ পোষকতা কৰিছিল, যি সমাজখনক আধ্যাত্মিক চিন্তাই পৰিচালিত কৰিব, কিন্তু সেই সমাজখনে বিজ্ঞান আৰু আধুনিক যুগকো লগত লৈ তেওঁলোকৰ যাত্ৰা পৰিপূৰ্ণ কৰিব। আজি ডিব্ৰুগড়ত আনন্দলাই ভৱনৰ লোকাৰ্পণৰ সময়ত আমি আকৌ এবাৰ সশ্ৰদ্ধাৰে স্বামী বিবেকানন্দৰ প্ৰতি আমাৰ শ্ৰদ্ধা নিবেদন কৰিছোঁ।
আজি ভাৰতবৰ্ষ গৌৰৱান্বিত। আমাৰ সমস্ত জীৱনৰ সময়ছোৱাত ভাৰতবৰ্ষই বাৰে বাৰে মহান পুৰুষসকলৰ সৃষ্টি কৰিছে। কোনোবা এটা যুগত যদি চাণক্যৰ সৃষ্টি হৈছিল, কোনোবা এটা যুগত ৰামানুচাৰ্যাৰ জন্ম হৈছিল, কোনোবা এটা যুগত যদি ভাৰতৰ দাৰ্শনিক আন্দোলনৰ নেতৃত্ব চৈতন্য মহাপ্ৰভুৱে লৈছিল, কোনোবা এটা আন স্থানত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে নৱ বৈষ্ণৱ ধৰ্মৰ বীজ অংকুৰিত কৰিছিল। আৰু আন কোনোবা এটা সময়ত ভাৰতবৰ্ষ যি সময়ত গ্লানি আৰু পৰাধীনতাৰ মাজত আবদ্ধ আছিল, সেই সময়ত আমাৰ মাজত আত্মবিশ্বাসৰ নতুন ৰণদুন্দুভি সৃষ্টি কৰিবলৈ স্বামী বিবেকানন্দৰ জন্ম হৈছিল। আৰু এইখন ভাৰতবৰ্ষকে পৰাধীনতাৰ পৰা মুক্ত কৰিবলৈ মহামানৱ মহাত্মা গান্ধীৰ জন্ম হৈছিল। আৰু এইখন ভাৰতবৰ্ষকে অমৃত কাললৈ লৈ যোৱাৰ বাবে, এইখন ভাৰতবৰ্ষকে এখন বিকশিত ৰাষ্ট্ৰলৈ ৰূপান্তৰ কৰাৰ বাবে নৰেন্দ্ৰ মোদীৰ নেতৃত্বত এক অমৃত কালৰ জয়যাত্ৰাও আৰম্ভ হৈছে। ভাৰতবৰ্ষ যেতিয়া গ্লানিৰে পৰিপূৰ্ণ হয়, ভাৰতৰ ইতিহাসত যেতিয়া কৰবাত নহয় কৰবাত তমসাই আগুৰি ধৰে, সেই সময়তে সমাজক পোহৰ দেখুৱাবলৈ একোজন মহাপুৰুষৰ সৃষ্টি হয়। গীতাৰ ভাষাত সমাজত যেতিয়াই অন্যায় অবিচাৰ আৰু অত্যাচাৰ হয়, তেতিয়াই মোৰ জন্ম হয়। স্বামী বিবেকানন্দই গীতাৰ সেই মহান পৰম্পৰাকে পালন কৰি এই পৃথিৱীলৈ আহিছিল। স্বামী বিবেকানন্দই এৰি থৈ যোৱা শিক্ষাৰে আমি সমৃদ্ধ হৈ ভাৰতবৰ্ষক বিশ্বগুৰু আৰু আমাৰ মাজত থকা ভেদাভেদ অতৰাই দৰিদ্ৰ দুৰ্বলজনক সমাজৰ আগস্থানলৈ লৈ অহাৰ পথত আহক। এই সুন্দৰ দিনটোত আকৌ এবাৰ নিজকে সমৰ্পিত কৰোঁ। বিবেকানন্দ কেন্দ্ৰই ডিব্ৰুগড়ত আনন্দলয়ৰ মুখ্য কাৰ্যালয় স্থাপন কৰি আজি যি এক মহান পথৰ সন্ধান দিলে, তাৰ বাবে মই বিবেকানন্দ কেন্দ্ৰৰ লগত জড়িত আটাইকে পুনৰ এবাৰ অন্তৰৰ গভীৰতম কোণৰ পৰা কৃতজ্ঞতা জনাই মই মোৰ বক্তব্যৰ সামৰণি মাৰিছোঁ। জয় হিন্দ, বন্দে মাতৰম।